সাংবাদিক বন্ধুসকল, ইতিপূৰ্বে অসম আৰু অৰুণাচল সীমামূৰীয়া স্থান বৃহত্তৰ ডিৰাক আৰু কাকপথাৰ অঞ্চলৰ ব্যৱসায়ীসকল লগ লাগি পেলাই অৰুণাচলৰ চৌখাম, মিডু, খেৰেম ইত্যাদি স্থানৰ পৰা তেখেতসকলে যি ৰঙালাও ব্যৱসায় কৰি আছিল বা অন্যান্য কেঁচা পাচলি ব্যৱসায় কৰি আছিল, সেইখিনিত কিছু তিনিচুকীয়া জিলাৰ বাহিৰৰ পৰা ব্যৱসায়ী আহি এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক ভাতে মৰাৰ কৌশল কৰিছিল। আৰু তাৰ ফলশ্ৰুতিত যোৱা 16 তাৰিখৰ পৰা বিশেষকৈ অসম অৰুণাচল সীমা ডিৰাক গেটত কিছু মানে সমস্যা দেখা দিছে। যে সমস্যা এইটো কাৰণে হৈছে যে ইয়াৰ স্থানীয় যিসকল ক্ষুদ্ৰ ব্যৱসায়ী, এই ব্যৱসায়ীসকলে অৰুণাচলত ব্যৱসায়টো কৰিবৰ কাৰণে কিন্তু যথেষ্ট কষ্ট অনুভৱ কৰিছে। কিয়নো তাত কিন্তু অৰুণাচলৰ যিসকল প্ৰকৃত কৃষক বা অৰুণাচলী আমাৰ ভাইসকলৰ কোনো মানে দুখ নাই বুলি আমি ক'ব লাগিব। কিন্তু তাত কিছু ব্যক্তি এনে ব্যক্তি আছে য'ত তেখেতসকলে পৰিচিত কৰি পেলাই আমাৰ আৰু অৰুণাচলৰ কৃষকসকল আৰু অৰুণাচলীৰ মাজত যে এটা ডাঙৰ ষড়যন্ত্ৰ কৰি পেলাই সংঘাত সৃষ্টি পৰ্যায়লৈ নিব বিচাৰিছে তেখেতসকলে। এইটো আমি পোনচাতেই নিন্দা কৰিছোঁ। আমি ইয়াত আজি মৰাণ ছাত্ৰ সন্থা আছোঁ, টাই আহোম ছাত্ৰ সন্থা আৰু ডিৰাক সীমান্তৱৰ্তী ব্যৱসায়ী সন্থা আটাইখিনিয়ে লগ লাগি আমি এই বিষয়খিনি যাতে আলোচনা মাধ্যমেৰে সমাধান কৰিব পাৰি, তাৰ কাৰণে আমি ইতিমধ্যেই অসম চৰকাৰৰ তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত, এই আমাৰ স্থানীয় বিধায়ক, লগতে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকক মেমৰেণ্ডাম ইতিমধ্যে প্ৰেৰণ কৰিলোঁ। আৰু আমি এই চেগতে অসমৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে যিমান পাৰে সোনকালে আমাৰ সমস্যাখিনি সমাধানৰ কাৰণে ইনিচিয়েটিভ গ্ৰহণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আজি আমি খবৰ পোৱা মতে অহা মংগলবাৰে অৰুণাচলৰ লোহিত ডিষ্ট্ৰিক্টৰ অতিৰিক্ত আয়ুক্ত আৰু অসমৰ তিনিচুকীয়া জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয় আৰু এই স্থানৰ চৌখাম হওক বা খেৰেম হওক, ৱাকক্ৰু হওক, এই স্থানৰ ভিলেজ হেডসকলক লৈ আৰু আমাৰ ইয়াৰ প্ৰতিনিধি লৈ পেলাই এটা আলোচনা কৰাৰ তেখেতসকলে দিহা কৰিছে। উক্ত আলোচনাটোত এটা খুব সুন্দৰ সিদ্ধান্ত হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াৰ মাজত কিন্তু যথেষ্টখিনি অভিযোগ আৰু প্ৰতি অভিযোগো উঠিছিল, যিখিনি নেকি আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি এইখিনি ক'ব খোজা নাই। আমি আলোচনা যিদিনাখন হ'ব সেইদিনাখন আমি যাতে আমাৰ আলোচনাটো ফলপ্ৰসূ হয়, তাৰ কাৰণে কিছু কথা আমি এৰাধেৰা নিশ্চয় কৰিব লাগিব। তথাপিও কিন্তু আমি অৰুণাচলৰ ভাইসকলক আমি এটা কথা কৰজোৰে নিবেদন জনাইছোঁ যে আমি গাড়ী ৰখোৱাৰ ক্ষেত্ৰত যিখিনি গাড়ী আমি ৰখাইছিলোঁ, সেইখিনিত কিন্তু কোনো ধৰণৰ আমি মাৰ ধৰ পইচা 1 টকা পইচা লোৱাৰ তেখেতসকলে আমাক প্ৰমাণ দিব নোৱাৰে। আৰু কোনো এটা ড্ৰাইভাৰক আমি মাৰপিট কৰা নাই, মিছবিহেভ কৰা নাই, এইখিনি কিন্তু আমি ডাঠি ক'ব পাৰোঁ। আমি দেখি আছোঁ এই কথাখিনি। কিন্তু সেইখিনিতে আমি তেখেতসকলক অনুৰোধটো জনাব বিচাৰোঁ যে যিকেইজনে মাৰিলে, পইচা ল'লে বুলি তেখেতসকলক অভিযোগ দিছে, তেওঁলোকেই আচলতে যে মেডিয়েটৰ, তেওঁলোকে যে ইনষ্টিগেটৰ, এই কথাখিনি কিন্তু তেখেতসকলে এবাৰ অনুধাৱন কৰক আৰু এই বস্তুখিনি বিশ্লেষণ কৰক। যি কি নহওক, আমি বৰ বেছি দীঘলীয়াকৈ ক'ব খোজা নাই যে ব্যৱসায় সকলোৱে কৰিব পাৰে। ব্যৱসায়টো প্ৰতিযোগিতামূলক ব্যৱসায়, দাম দিলেই দিব এনেকৈ ধৰণৰ কথা কিছু উঠিছে যদিও কিন্তু অসম অৰুণাচলৰ যিটো ককাই ভাই সম্পৰ্ক, বহুদিনীয়া বহু যুগৰ যিটো সম্পৰ্ক, এই সম্পৰ্কৰ অৱসান ঘটোৱাত যিসকলে দাম দি হ'লেও কিন্তু ধ্বংস কৰিব বিচাৰিছে, তেওঁলোকক চিনি থোৱাটো আমাৰ যথেষ্ট দৰকাৰী। অসম আৰু অৰুণাচল দুয়োখন ষ্টেটৰে মানুহখিনি আচলতে সেই বস্তুখিনি আমাক দৰকাৰ হ'ব। যি কি নহওক, আমিও এই স্থানৰ পৰা আটাইকেইটা সংগঠনৰ হৈ অৰুণাচলৰ আমাৰ ভাইসকলকো অনুৰোধ জনাইছোঁ যে তেখেতসকলে খুব মানে গভীৰভাৱে কথাখিনি অনুধাৱন যাতে কৰে আৰু উক্ত আলোচনাটোত আমি এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা হওক বুলি আমি আহ্বান জনাইছোঁ। তেখেতসকলো আহক, আলোচনাৰ মাধ্যমে সকলো সমস্যা সমাধান হ'ব বুলি আমি বিশ্বাসী আৰু আপোনালোকেও সেইধৰণে আগবাঢ়ি আহক। শেষত এটা কথাই ক'ম যে যিখিনি পৰ্যায় ইতিমধ্যে পালেগৈ, তো ধৰ আমাৰ ফালৰ পৰাও কেছ দিয়া পৰ্যন্ত হ'ব লগা হৈছিল। তো সেই পৰ্যায়খিনি আমি সেইদিনাখন আলোচনাৰ মাধ্যমেৰে আচলতে সমাধান হোৱাটো বিচাৰিম
যে আমি আইনী প্ৰক্ৰিয়াটো হয়তো শেষ হ'বগৈ সেইদিনাখন যে গতিকে একেই ককাই ভাইৰ মাজত যাতে এইখিনি কোনো ব্যাঘাত নজন্মায় শেষত পুনৰ মূল যিটো আমাৰ ফ'কাছ কৰিবলগীয়া বিষয় সেইটো কওঁ যে কোনোবা তৃতীয় শক্তিৰ প্ৰৰোচনাত পৰি যাতে অসমবাসীৰ ফালৰ পৰাই হওক বা অসমৰ যিখিনি আমাৰ ক্ষুদ্ৰ ব্যৱসায় আছে তেওঁলোকৰ ফালৰ পৰাই হওক বা অৰুণাচলৰ ফালৰ পৰাই হওক কোনো ধৰণৰ যাতে হিংসাত্মক কৰ্ম যাতে ক'তো নঘটে এইখিনি দুয়োটা পক্ষই যাতে সমিল মিলে থাকিব পৰা যায় এইখিনিৰ কাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কথা হ'ল আজি কিছুদিনৰ পৰা অৰুণাচল আৰু অসমৰ মাজত যি ইয়াত সংঘাতৰ কথা ওলাই আছে এইটো কোনো কাছে নহয়। আমি এটা পঞ্চায়তত নাকচ কৰিছোঁ কাৰণ আমি ভাবোঁ দিৰাক অঞ্চলৰ বাসিন্দা হিচাপে বা স্থানীয় দল সংগঠন হিচাপে আমি সদায় ভাবোঁ যে কি নিবনুৱা সমস্যা দুয়োজনটো স্থায়ীভাৱে এটা সমাধান হওক। আৰু দীৰ্ঘদিনীয়া যি আমাৰ মাজত থকা অৰুণাচল আৰু অসমৰ মাজত থকা বৈবাহিক সম্পৰ্ক আৰু ব্যৱসায় সম্পৰ্ক তাৰ মাজত কোনো এক তৃতীয় পক্ষই মানে ঘূণে ধৰা এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তাত আমি পঞ্চায়তে তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ আৰু অৰুণাচল প্ৰশাসনক আমি এইটো কথা ৰিকুৱেষ্ট জনাইছোঁ আৰু লগতে তেওঁলোকৰ স্থানীয় দল সংগঠন আৰু বৌদ্ধিক লাইনৰ মানুহখিনিসকল বা ৰাজনৈতিক মানুহখিনিসকল কাৰণ এই থাৰ্ড পাৰ্চনৰ মাজত সোমাই যাতে আমাৰ দীৰ্ঘদিনীয়া যি এনাজৰি আছে বন্ধুত্ব এনাজৰি তাত কোনোবাখিনিত ব্যাঘাত জন্মিছে। আৰু থাৰ্ড পাৰ্চন কোনো পাৰ্টি অসম হওক অৰুণাচল হওক ইয়াত আমাৰ গোটেই সংগ্ৰামখনক এটা মষিমূৰ কৰাৰ চেষ্টা কৰিছোঁ। এই কাৰণখিনি কোনো কাৰণতে আমি হ'ব দিব নোৱাৰোঁ। ভাতৃত্ববোধ সদায় থাকিব আৰু চিৰদিন চিৰকাল। আমি আশাবাদী যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনাৰ বিকল্প উপায় একো নাই। গতিকে তাত এৰাও হ'ব ধৰাও হ'ব। গতিকে আমি আশাবাদী তৃতীয় পক্ষক প্ৰৰোচনামূলকভাৱে আমি কোনো প্ৰশ্ৰয় নিদিয়ে আমি তৃতীয়লানি আলোচনা বিচাৰিছোঁ আৰু তৃতীয় মানে হেৰিয়ৰ মাজত আমি প্ৰশাসন তেওঁলোকৰ দল সংগঠন তেওঁলোকৰ স্থানীয় ব্যক্তি আমাৰ দল সংগঠন আৰু আমাৰ প্ৰশাসন আমি আশাবাদী অসম প্ৰশাসনে যথেষ্ট কোঅপাৰেট কৰিছে। কাৰণ নিবনুৱা সমস্যাটো কেনেধৰণে দূৰ কৰিব পাৰি 25 বছৰ দীঘলীয়া এটা সংগ্ৰাম। আমি যদি কওঁ এবিঘা মাটিৰে কোনোবাই কৃষকসকলে কৃষি কৰি আজিৰ তাৰিখত তেওঁলোকে স্বাৱলম্বী হৈছিল। আজি 25 বছৰ পিছত তেওঁলোকে 100 বিঘা মাটি কৃষি কৰ্ম কৰিছে। তো এই সহায়খিনি কোনে কৰিছে? জাষ্ট থলুৱা কোনো নিবনুৱাই আনি পিনি এবিঘাৰ মাটিৰ যি ফচলখিনি আনি ইয়াত এটা দিনত এটা ভাল স্থায়ীভাৱে এটা ব্যৱসায় পাৰপ'জ দিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত 25 বিঘা বা 100 বিঘা যেতিয়া খেতি হ'ল কোনো থাৰ্ড পাৰ্চন পাৰ্টিয়ে তেওঁলোকৰ মাজত এটা বেলেগ এটা কুকৰ্ম ৰচনা কৰি মাজত আমাৰ যি ভাতৃত্ববোধ আমাৰ যি এনাৰ্জি আমাৰ যি সম্প্ৰীতি অৰুণাচল অসমৰ মাজত থকা যি দীৰ্ঘদিনীয়া সম্পৰ্কত তাত ব্যাঘাত জন্মাইছে বুলি আমাৰ অনুভৱ হৈছে। আমি পঞ্চায়তে আমি দল সংগঠনৰ ফালৰ পৰা আমি এইখিনি কথা পুনৰবাৰ সকলো স্থানীয় বসবাসী কৰা অৰুণাচল আৰু অসমৰ মাজত আমি মানে সংযত হ'বৰ কাৰণে এটা ৰিকুৱেষ্ট জনাইছোঁ। কাৰণ আমি অহা মঙলবাৰে যি অসম প্ৰশাসনে এটা ত্ৰিপাক্ষিক আলোচনাৰ যি বিবেচনা কৰিছে তাত নিশ্চয় আমি আশাবাদী তাৰ পৰা আমি সুফল পাম আৰু আলোচনাই হ'ব আমাৰ সেই সিদ্ধান্ত। তাৰ যি ফলপ্ৰসূ হ'ব আমি নিশ্চয় স্থানীয় নিবনুৱাসকল অৰুণাচলৰ যি কৃষকসকল তেওঁলোকৰ মাজত এটা সুস্থিৰ বাতাবৰণ আহিব আৰু অসম অৰুণাচলৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্কটো পুনৰবাৰ জীয়াই ৰাখিব। ধন্যবাদ।